নমস্কাৰ, মোৰ অসমীয়া বন্ধু বান্ধৱ আৰু পুত্ৰ পুত্ৰীসকল। মই কেইদিনমান ধৰি ছ'চিয়েল মিডিয়াত অকণমান এক্টিভ হৈ আছোঁ। জুবিনৰ মৰমৰ কাৰণেই হওক, জুবিন যোৱাৰ দুখৰ কাৰণেই হওক, মই তাৰ পষ্টবিলাক চাই থাকোঁ, নিজে নিজে উচুকো কান্দো আৰু বহুত পষ্ট মই শ্বেয়াৰ কৰিছোঁ। মোৰ বয়সৰ মানুহে যদি এনেকুৱা কৰিব পাৰিছে, ডেকা ডেকেৰীবিলাকৰ কি অৱস্থা হৈছে আপোনালোকে বুজিব পাৰে, ময়ো বুজোঁ। কিন্তু কেইটামান ধৰণৰ পোষ্ট মই যোৱা দুদিন ধৰি দেখি আহিছোঁ, যিয়ে মোক অতি লজ্জিত কৰিছে। আৰু মই বিশ্বাস কৰিব নোৱাৰোঁ যে এনেহেন মানুহো থাকে নেকি। তহঁতক ছ'চিয়েল মিডিয়াত তহঁতৰ আঙুলিটো মানে লিবাৰ্টি দিয়াৰ কাৰণে তহঁতি যা তা টাইপ কৰিবি নেকি, যা তা কথা মেছেজ দি দিবি নেকি? প্ৰথম কথা হ'লতো ৰাইজ চাওক, জুবিন গাৰ্গৰ ঘৰত আদানী চাহাব আহিলে তাক লৈ কেনে কমেণ্ট কৰিছে। জুবিন গাৰ্গৰ ঘৰত কোনোবা আহিলে তেওঁক কি ৱেলকাম নকৰিব? কাৰোবাৰ যোৱা মানা আছে নেকি? তহঁতক সুধি যাব নেকি? নাম্বাৰ ওৱান, তহঁতৰ পলিটিকেল লিডাৰবিলাকৰে চামচা হৈ তহঁতৰ পলিটিকেল লিডাৰবিলাককে ভগৱান মানি ল'লি নেকি? লাগে তাহাঁতে মিয়া প্ৰেমীয়ে হওক, চুমা প্ৰেমীয়ে হওক, তহঁত ৰিয়েলি মানে ভাষা নাই। মই জুবিনৰ নিচিনা ভাষা ব্যৱহাৰ কৰিব নাজানো। এনিৱে ৰাইজ, দ্বিতীয় এটা কথা ওলাইছে, বিশেষকৈ লেডিজবিলাকৰ ফালৰ পৰা। জুবিন গাৰ্গৰ পত্নী আমুক পিন্ধিছে, তামুক পিন্ধিছে, আমুক তুমুক। তহঁত জাষ্ট কিপ ইউৰ মাউথ শ্বাট, ইউ ডাৰ্টি পিপল। ভাই, জুবিন গাৰ্গৰ ঘৰত হাজাৰ মানুহ আহিছে, তাৰে কিছুমান মানুহক জুবিন গাৰ্গৰ পত্নীয়ে নিজেই স্বাগতম জনাব লাগিব, নিজে কৰিব লাগিব। ভাই, ইয়ে নিয়ম। তহঁতে কি বুজিবি? তহঁতে মৰিলে নাইবা মই মৰিলে চালা কেইজন মানুহ আহিব ঘৰত? তহঁতে এটা ফাল্টু কথা কৈ আছ। তহঁতি এইবোৰ মানুহক খুব গালি দিয়ক ছ'চিয়েল মিডিয়াত যদি এনে ধৰণৰ মেছেজ দিয়ে। ড'ণ্ট মাইণ্ড, এইটো বয়সতে মোৰ খং উঠিছে, বেয়া নাপাব। জয় হিন্দ।